চকীৰ ভিতৰত উৰ্মিমালা সংগীতৰ উদ্যোগত জাকজমকভাৱে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন সমগ্ৰ দেশ তথা ৰাজ্যখনৰ সৈতে একেলগে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ নৱগঠিত পাকা বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত চকীৰ ভিতৰত স্থিত উৰ্মিমালা আদৰ্শ সংগঠনে আজি 8 মাৰ্চ তাৰিখে এক বিশেষ উদ্যোগেৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে। অনুষ্ঠানত নাৰী শক্তি অধিকাৰ আৰু সমাজ উন্নয়নত তেওঁলোকৰ অৱদানক উদযাপন কৰা হয়। উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় মহিলাসকলৰ অংশগ্ৰহণে অনুষ্ঠানটো এক অনন্য মাত্ৰা লাভ কৰে। বিভিন্ন আলোচনা চক্ৰ, সাংস্কৃতিক কাৰ্যসূচী, অভিজ্ঞতা বিনিময় আৰু প্ৰেৰণাদায়ক বক্তব্যই অনুষ্ঠানটো জীৱন্ত কৰি তোলে। উৰ্মিমালা আদৰ্শ সংগঠনৰ এই মহান প্ৰচেষ্টাই স্থানীয় মহিলাসকলৰ আত্মবিশ্বাস বঢ়াই তোলাৰ লগতে তেওঁলোকক আগুৱাই যাবলৈ উৎসাহিত কৰে। আজিৰ বিশেষ দিনটোত নাৰী শক্তিৰ জয়গান গাই এক গৌৰৱময় পৰিৱেশৰ সৃষ্টি কৰা হয়। আমি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমি একত্ৰিত হৈছোঁ ইয়াতে। সমাজক কি মেছেজ দিব বিচাৰিছে? আমি সমাজক মেছেজ দিব বিচাৰিছোঁ আমাৰ সম অধিকাৰ আমি পুৰুষ মহিলাকে সমান। আমি সমাজক দিব বিচাৰিছোঁ বাল্য বিবাহ বন্ধ কৰক, তাৰমানে শিশু শ্ৰমিক বন্ধ কৰক, ভ্ৰূণ হত্যা বন্ধ কৰক, নাৰীক মৰ্যাদা দিয়ক, এই আশাৰে আমি ওলাই আহিছোঁ। আমি ইয়াৰ পৰা বাটনাট কৰিছোঁ, চাফাই অভিযান কাম কৰিলোঁ। সমাজত আমি বাটনাটৰ অভিনয়ত দেখুৱালোঁ যে আমি মহিলা কোনো গুণেই কম নহয়। কিমানজন মহিলা আপোনালোকে ইয়াতে একত্ৰিত হৈছিল? আমি 100জন মহিলা একত্ৰিত হৈছোঁ। আমাৰ ইয়াৰ আগতো পঞ্চায়ততো কিবা প্ৰগ্ৰাম আছিল, তাতেও আমাৰ মহিলাখিনি আমাৰ উৰ্মিমালা চেলাপৰ বহুত কেডাৰখিনি তাতে মানে কাম কৰি আহিছে। আমিতো সমাজত বাল্য বিবাহ 1 নম্বৰত বাল্য বিবাহ বন্ধ কৰিছোঁ, নাৰী নিৰ্যাতন বন্ধ কৰি আছোঁ, আমি যৌতুক প্ৰথা বন্ধ কৰি আছোঁ, ছোৱালীক উচ্চ শিক্ষিতৰ কাৰণে উৎসাহিত কৰি আছোঁ, কোনোবা ঘৰত মদ ভাং সেইবিলাকো মানে বন্ধ কৰিছোঁ। আমি মহিলাই এইবিলাক কৰিবলৈ সক্ষম হৈছোঁ আৰু আগতে এইবিলাক কৰিয়েই যাম। আমি উঠি অহা মহিলাসকলক এইটোও ক'ব বিচাৰিছোঁ যে আপোনালোকে আহক, আগবাঢ়ি আহক, উচ্চ শিক্ষিত হওক, তাৰপিছত কোনো ভয় কৰিব নালাগে, আমি আগবাঢ়ি যাব লাগে।